আজি ফাৰ্ষ্ট টাইম পিন্ধিছা मेहंदी है रचने वाली मेहंदी रसम चल रहा है আজি পুরা নাচিলো একদম একেবারে একেদিন বিহু নাচি নাচি একেবাৰে দেহা চেহা একেবাৰে গা চাবিলাকৰ বিষ হৈ গৈছে দেই আৰু আজিও যাব লাগিল গতিকে পটাপট ভাত পানী খাই লৈ ওলাব লাগিল ভৰি চৰিবিলাক বিষ হৈ গৈছে সকলোকে নমস্কাৰ জনাই পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছো আজি সৰু মাছ আৰু আলু বিলাহী লগতে সজিনা সৰু মাছ আলু বিলাহী আৰু সজিনা দি আপোনালোকে খাই পাইছেনে বাৰু যদি খাই পনাই বনাই খাই চাবচোন খুব টেষ্টি হয় সজিনা দি দিব কি খাই আছা তুমি চিপস কোনে দিলে চিপস পাপাই আজি বিহু নাচিব যাবা না নাচিবা আজি মেখেলা চাদৰ পিন্ধি যাবা এয়া এইবোৰ সৰু মাছৰ লগতে বনাম হেৰিটো এয়া হ'ল কট্টি মাছ বুলি কয় তাৰপিছতে এয়া এইটো মাছ এইটো কি বা নাম নাজানো দেই এইটো কয় আমাৰ ইফালে কট্টি মাছ এটা মোৱা মাছ দুটামান লগ হৈ আছে আৰু এই মাছকে তাৰমানে মই বনাম আগতে কি কৰিছোঁ আলু আৰু সজিনা একেলগে তেলত অলপমান ভাজি লৈছোঁ যেতিয়া আলু অলপ সিজিব তেতিয়াহে তাৰমানে কি বিলাহীটো দি দিব লাগে মই বিলাহীটো পিছত দিছোঁ দেই এতিয়া এই মাত্ৰ দিলোঁ তাৰমানে সজিনা আৰু আলুটো আগতে দি পেলাই ভাজি লৈছোঁ তাৰপিছতে বিলাহীটো পিছত দিছোঁ কিহৰ কাৰণে জানেনে বিলাহী আলু একেলগে যদি দি দিয়া আলুটো তাৰমানে কি টাইট হৈ থাকে জানেনে সেইটো কাৰণে আলুখিনি অলপ মানে 80% সিজিলে আৰু তাৰপিছতেহে মানে মই বিলাহীটো দি দিলোঁ মানে মই ৰেচিপি হিচাপে দিয়া নাই দেই মই এইটো ব্লগতহে দিছোঁ গোটেই দেখুৱা নাই আৰু খালি আপোনালোকক কৈ দিছোঁ আৰু সজিনা মাছ আৰু আলু বিলাহী কেনেকৈ বনায় সেইটো কাৰণে অলপমান আপোনালোকক কৈ দিছোঁ যদি আপোনালোকক যদি ৰেচিপি লাগে তেতিয়াহ'লে মই বেলেগ এদিন আকৌ বনাই দেখুৱাম আপোনালোকে ৰেচিপি যদি লাগে ৰেচিপিও কমেণ্ট কৰি জনাই দিব যে ৰেচিপিটো লাগে বুলি মই নিশ্চয় বনাই দেখুৱাম এদিন আৰু এতিয়া এইখিনি অলপমান ঢাকি থওঁ নিমখ মানে সোৱাদ অনুযায়ী দিয়া আছে দেই প্ৰথমতে মই নিমখ দি লৈছোঁ তাৰপিছতে এতিয়া অলপমান ঢাকি ৰাখোঁ আমি ওলালোহি এতিয়া 4:30 হ'লে দেৰিয়ে হ'ল সদায়ে দেৰি হয় কোনোদিনো সোনকালে নহয় আমাৰ ওলাওঁতে এই দুইজনীকে উলিয়াবলগীয়া হয় যে সেইটো কাৰণে দেৰি হয় এতিয়া আমি যাওঁ আমাৰ নন আৰু দেদৈ একদম থিয় হৈ আছে আগেদি আজি আমাৰ দেদৌ একেবাৰে মেখেলা চাদৰ পিন্ধাই দিছোঁ এইপিনে আহা কেলে লাজ কৰিছা আহাচোন তাই লাজ কৰিছে তাতে থিয় হৈ আছে ফটো একপি তোলো বোলো আহা ফটো তোলো আহা বলা ৰিক্সাত উঠি যাম এতিয়া দেই মৰমতে তাইক বাই দি গৈছে তাই আকৌ কোন হয় বুলি চাই আমি ওলালে আমাৰ তুমি আজি কি পিন্ধিলা আজি ফাৰ্ষ্ট টাইম পিন্ধিছা মেখেলা চাদৰ সদায় তাৰমানে বেলেগ স্কাৰ্ট বা লং পেণ্ট এনেকৈ পিন্ধি যায় ন আজি কি পিন্ধিছা মেখেলা চাদৰ ন আৰু দুদিন আছে আৰু দুদিনলৈকে মেখেলা চাদৰ পিন্ধি যাব হয়নে না কি আছিলে সেইটো যোজনাটো গাই দি আছে কি আছিলে যোজনাটো
আচলতে জুৰিয়া গানটো গাই দিয়া জুৰিয়া গানটো জুৰিয়া নামটো কি আছিলে জুৰিয়া নামটো কোৱা জুৰিয়া নামটো কোৱা কি আছিলে জুৰিয়া জুৰিয়া কোৱা লাজ লাগিছে ন তাতে হলে ধুনীয়াকে গাব হয় ন আজি একদম ধুনীয়াকে শিকি আহিবা দেই গগনাৰ কথা বোলে মনত পৰিলে মোৰ গগনাটো তাৰ পৰা আহিহে আজি কিনিব লাগিব এইবাৰ কৰ্মশালাত নাচা মোৰ বাবে ফাৰ্ষ্ট টাইমৰ বাবে এবাৰ মই কৰ্মশালাত হেৰি কৰিছোঁ নাচিছোঁ আৰু খুব মানে ভাল লাগিছে মই এনেও নাচি ভাল পাওঁ বিৰাট নাজানো বুলিহে গান গাবও ভাল পাওঁ পিছে গান গাবও নাজানো মোৰ মানে সুৰবিলাক মানে ক'ৰ পৰা ক'ত যায়গৈ ঠিক নাই আৰু বিহু এটা মানে নাচিছোঁ মানে অলপ জমনি হৈছে আৰু আমাৰ কৰ্মশালাত মানে দুভাগ কৰিছে সৰুবিলাকৰ বেলেগে আৰু ডাঙৰবিলাকৰ বেলেগে গতিকে আগতে সৰুবিলাকৰ প্ৰেক্টিছ কৰাই লয় তাৰপিছত ডাঙৰবিলাকৰ প্ৰেক্টিছ কৰোঁতে মানে কি আমাৰ নটা মানে মোৰ লগত একেলগে পৰিলে একেটা গ্ৰুপত পৰিলে সেইটো কাৰণে ভিডিঅ' লোৱা মানুহ নাই কাৰণে মই কেনেকৈ নাচোঁ সেইটো ভিডিঅ' নাই পিছে আমাৰ ডেডৰ ভিডিঅ' দি দিছোঁ আৰু আমাৰ ডেডৰহঁতৰ মানে পাৰ্টিৰ ভিডিঅ'টো মই যোৱা লাষ্ট ভিডিঅ' এটাত মই দি দিছিলোঁ অলপকৈ আজি পুৰা নাচিলোঁ একদম একেবাৰে শেষলৈকে চেউলৈকে নচা হৈ গৈছে আৰু এয়া হ'ল নয়নমণি আৰু আমাৰ এয়া নাচনীসমূহ নাচনী আমি আহিছিলোঁ অলপমান বজাৰ কৰিবলৈ বুলি কাইলৈ হেৰিয়াত তাৰমানে বিহু নাচৰ ফটো ছেশ্যন আছে ফটো চটো মাৰিব তাৰপিছত ৰিহাৰ্চেল আছে কাইলৈ তাৰমানে গোটেই আমাৰ সাজযোৰা পিন্ধি আহিবলৈ কৈছে সেয়ে মানে আহিছিলোঁ বজাৰৰ পিনে দোকানৰ পিনে কিবা কিবি বস্তু ল'বলৈ গগনা চগনা নাছিলে সেইবিলাক ল'বলৈ আহিলোঁ দোকানবোৰ বন্ধয়ে কৰিছে আমি বিহু নাচ শেষ হৈ অহালৈ দেৰিয়ে হ'ল সেয়ে দোকান চোকানবিলাক বন্ধয়ে কৰিছে তথাপিতো বস্তুবিলাক পালোঁ বাৰু যিকেইটা বস্তু বিচাৰি আহিছিলোঁ গোটেই সোপাই পালোঁ টেনশ্যন নাই বাৰু আমাৰ এইকো লৈ আহিছোঁ मेहंदी रस्म चल रहा है मेहंदी रस्म चल रहा है तो मेहंदी रस्म शादी वादी के लिए नहीं है ये है हम लोगों का बिहू डांस के लिए है আজি তাৰমানে হেৰি হ'ব আমাৰ কৰ্মশালা চলি আছিল যে আজি তাৰমানে কাইলৈ লাষ্ট হ'ব আজি তাৰমানে ফটো ছেশ্যন আছে গতিকে আজি সকলোকে তাৰমানে ধুনীয়াকৈ সাজি কাচি আহিবলৈ কৈছে আৰু মুগাৰ সাজ পিন্ধি আহিবলৈ কৈছে আৰু নিজকে একদম সজাই পৰাই লৈ আহিবলৈ কৈছে সেইটো কাৰণে ডেডো আৰু ননক ধুনীয়াকৈ হেৰি লগাই দি আছোঁ আমি ধুনীয়াকৈ এয়া হেৰি লগাইছোঁ মেহেন্দি মই লগাই দিছোঁ ডিজাইন চিজাইন দিয়া নাই আৰু বিহু নাচোতে কি ডিজাইন লাগে আৰু ন দেখাই দিয়াচোন এয়া আমি ৰাতি এনেকে মেহেন্দি লগালোঁ দেখিছনে আগতেতো জেতুকা আছিল আজিকালি আৰু মেহেন্দি কণবিলাক ওলাৰ পৰা মেহেন্দিয়ে আৰু গোটেই ধুনীয়াকৈ দিয়াচোন হাত দুখন এনেকৈ লেডামনো তুমিও দিয়াচোন চিচেৰ লগত দিয়াচোন একেলগে দি দিয়া একেলগে এনেকৈ দিয়া এয়া দেখিছা এইটো হ'ল ডেড এইটো হ'ল নন
এইটো হল মামাৰ হাত ন এইয়া আৰু এইটো ফালে দিয়া এতিয়া আমাৰ ডেড মেহেন্দি লগাইছে দেখিছা আমাৰ ডেড তাইৰে কাপোৰে হেৰি কৰা নাছিল এই এহাতৰ মানে এনেকে উদং গায়ে দেখুৱালে কপিৰাইট লাগে যে সেইটো কাৰণে গামোচাখন দিয়াই দিছো কপিৰাইট লাগে কাৰণ গাইডলাইন কমিউনিটি গাইডলাইন লাগি যায় কাৰণে কি কৰিছো বাচ্চাবিলাকৰ তাৰমানে উদং গায়ে যদি দিওঁ হেৰি ভিডিঅ' তেতিয়াহ'লে কি হৈ যায় কমিউনিটি গাইডলাইন লাগি যায় সেইটো কাৰণে কি কৰিছোঁ জানেনে এই গামোচাখন দিয়াই পেলাই ভিডিঅ'টো ল'বলগীয়া হৈছে এইয়া আমাৰ ডেডৰ মেহেন্দি বাবা ৰাতি লগাইছে কিন্তু এইফালতো এতিয়াহে লগাই দিলোঁ কেনেকুৱা লাগিছে অ ডেড মুনু ইছ ভাল লাগিছে ছাৰ এইটো গুচি গৈছে দেখোন এইফালতো চা উল্টাই দিয়া এইটো আজি আমাৰ বিহু ফটো সেশন আছে ন সবকে ফটো তুলিব তাৰপিছত আকৌ বিহু নচুৱাব কাইলৈ লাষ্ট আকৌ হেৰি দিনাখন বিহুৰ উৰুকা দিনাখন নে 1 তাৰিখৰ দিনাখন নে হেৰি উৰুকা 1 তাৰিখৰ দিনাখনৰ পৰাহে তাৰমানে আমাৰ কি হ'ব মুকলি বিহু হ'ব মুকলি বিহু দিনাখন আমি গোটেই নাচিব লাগিব ন আকৌ এবাৰ চাও দিয়া 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 আৰু দিয়া এটো লগাই দিও দিয়া এয়া হল मेहंदी 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 है रचने वाली हाथों में गहरी लाली मोर सखिया होने वाली ओ बापरे ताइर गान हाथों पे मेहंदी हो मांग तेरी सिंदूरी हो मेरी लाग किया सिंगार ओ सिंगार भालका लगाई दिया मैं लगाई दिया